Hello friends, Light India channelলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ এখন ভাষণ লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দৰ লগতে সভাত উপস্থিত থকা বন্ধু-বান্ধৱী তথা দাদা বাইদেউ আৰু মৰমৰ কণ ভাইটি ভণ্টিসকল। পোনপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভকামনা জনালোঁ। আজিৰ এই শুভক্ষণত মোক দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৫ জুন আৰু আজিৰ দিনটোতে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি UNED-এ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পোনপ্ৰথমে 1973 চনৰ ৫ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল অনলি ওৱান আৰ্থ, অৰ্থাৎ মাত্ৰ এখন পৃথিৱী। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই নতুন শ্লোগান লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱস উদযাপনৰ মূল লক্ষ্য হ'ল বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলোৱে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থ কৰি ৰাখে। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে এটা নতুন বিষয় অৰ্থাৎ নতুন থিম লৈ উদযাপন কৰা হয়। 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা। এই অনুষ্ঠানৰ শ্লোগান হ'ল আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ, অৰ্থাৎ আমাৰ ভূমি আমাৰ ভৱিষ্যত। বৰ্তমান সময়ত মাটি বা ভূমিৰ প্ৰতি অহা সমস্যা আৰু সেই সমস্যাবোৰ সমাধানৰ কাৰণে কি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে পৰিৱেশ সম্পৰ্কে সকলোৰে মাজত সজাগতা অনাই হৈছে বিশ্ব পৰিৱেশ দিৱস 2024 চনৰ মূল উদ্দেশ্য। আমাৰ মাটি আমাৰ ভৱিষ্যত, অৰ্থাৎ মাটি থাকিলেহে আমাৰ ভৱিষ্যত থাকিব। মাটিহীন জীৱন কল্পনাও কৰিব নোৱাৰি। প্ৰকৃতিয়ে আমাক নিস্বাৰ্থভাৱে বহুত দিছে। এতিয়া আমাৰ কৰ্তব্য হ'ল তাক সংৰক্ষণ কৰা। চহৰ অঞ্চলত মাটি দূষিত হোৱাটো মুখ্য মানুহৰ কাৰ্যকলাপৰ ফলত হয়। কিছুমান উদাহৰণ হৈছে উৎপাদন, ঔদ্যোগিক ডাম্পিং, ভূমি বিকাশ, স্থানীয় আৱৰ্জনা নিষ্কাশন আৰু অত্যাধিক কীটনাশক বা সাৰৰ ব্যৱহাৰ। কঠিন আৱৰ্জনা অবৈধভাৱে পেলোৱা, মাটিৰ দ্বাৰা সুখত প্ৰদূষিত পানী, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ, খনিজ পদাৰ্থ, তেল আৰু তেজস্ক্ৰিয় আৱৰ্জনা পেলোৱা হৈছে মাটি প্ৰদূষণৰ মুখ্য কাৰণ। যদি আমি ভৱিষ্যতে আমাৰ আহিবলগীয়া প্ৰজন্মক সুখী আৰু স্বাস্থ্যৱান কৰিব বিচাৰো, তেন্তে আমি আজিৰ পৰা মাটিৰ খহনীয়া বন্ধ কৰাৰ বাবে কিছুমান প্ৰতিকাৰমূলক পদক্ষেপ লোৱা আৰম্ভ কৰা উচিত। সুস্থ পৰিৱেশ অবিহনে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ সম্ভৱ নহয়। গতিকে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে পৰিৱেশ সুৰক্ষা কৰাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে বৃক্ষৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ। শেষত পুনৰবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই আজিৰ মোৰ বক্তব্যটো সামৰণি মাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।